নমস্কাৰ দৰ্শকসকল সকলোকে স্বাগতম জনাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলে ব্যতিক্ৰম মাজৰে প্ৰত্যেক দিনে আয়োজন কৰিছে একোটা বিশেষ অনুষ্ঠান আৰু আমি সকলোৱে জানো এটা সাংঘাতিক সময়ৰ মাজেদি আমি পাৰ কৰিছো এটা চকুৰে নবনা বীজাণু কোভিড-19 আমাক সকলোকে আক্ৰমণ কৰিছে কিন্তু আমি আমাৰ নিজকে অক্ষত ৰাখিব পৰা আমাৰ অৱস্থানৰ পৰা আমি সেই কোভিড-19 কৰোনা ভাইৰাছৰ পৰা নিজকে মুক্ত কৰিব পাৰিম দৰ্শকসকল আজি এটা বিশেষ দিন আজি ওয়াৰ্ল্ড নো টোবাকো ডে ধূম্ৰপান নিষেধ ধূম্ৰপানৰ পৰা যি বিষাক্ত পৰিবেশ হয় এই পৰিবেশৰ পৰা মুক্তি পাবৰ বাবে আমি এটা বিশেষ দিন ধাৰ্য কৰো আৰু সেই দিনটোৰ দ্বাৰা আমি আকৌ এবাৰ নিজকে সোঁৱৰাব বিচাৰো যে আমি ধূম্ৰপান নকৰিলে আমি বিষাক্ত পৰিবেশৰ পৰা প্ৰদূষণৰ পৰা নিজকে মুক্ত কৰি ৰাখিব পাৰিম আৰু আমি সুস্বাস্থ্যৰে এগৰাকী সুনাগৰিক হিচাপে আমি জীৱনটোত আগবাঢ়ি যাব পাৰিম আৰু সেইবাবে আজি ওয়াৰ্ল্ড নো টোবাকো ডে 2020 এটা বিশেষ দিন আৰু এই বিশেষ দিনটোৰ লগত সংগতি ৰাখি আমি আমাৰ এই অনুষ্ঠান আয়োজন কৰিছো আজি দুজন বিশেষ ব্যক্তি আমাৰ লগত আছে এজন আমাৰ অতিথি আৰু আন এজন নিমন্ত্ৰিত অতিথি দৰ্শকসকল বিভিন্নজন ব্যক্তি বিভিন্ন ধৰণে নিজৰ সৃষ্টি কৰ্মসমূহ আগবঢ়াই লৈ যায় এজন ব্যক্তিৰ সন্মুখত যদি আমি এখন বগা কেনভাছ থৈ দিওঁ আৰু তেওঁ যদি সামগ্ৰী দিওঁ কলম পেন্সিল হেয়া দিয়া যদি যায় তেতিয়াহলে সেই ব্যক্তিজনে এখন কল্পনাৰ পৃথিৱী এই বগা কেনভাছখনত আঁকি দিব প্ৰত্যেক ব্যক্তিয়ে কিছুমান বিশেষ প্ৰতিভা থাকে এজন চিত্ৰশিল্পী যি প্ৰতিভা সেই প্ৰতিভাৰে তেওঁ সেই বগা কেনভাছখন এক অতুলনীয় ৰূপ সৌন্দৰ্যৰে পৰিপূৰ্ণ এক বিশেষ চিত্ৰলৈ ৰূপান্তৰিত কৰে হয় আজি আমাৰ মাজত আছে এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমৰ এজন সুযোগ্য সন্তান যদিও তেওঁ জন্ম অসমত নহয় এই মুহূৰ্তত আমি সগৌৰৱেৰে তেওঁ অসমৰ এজন সুযোগ্য সন্তান বুলি কওঁ তেখেত হৈছে ৰবীন বৰ এজন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আৰু বহু বিশ্ব ৰেকৰ্ডেৰে সন্মানিত এজন চিত্ৰশিল্পীক আজি বিশেষ দিনটোত পাই আমি গৌৰৱ অনুভৱ কৰিছো আপোনাক স্বাগতম জনাইছো ধন্যবাদ বাইদেউ নমস্কাৰ সকল সঁচাকৈ আজি এই বিশেষ দিনটো আমাৰ কাৰণে তাৎপৰ্যপূৰ্ণ আৰু লগতে মই দৰ্শকসকলক জনাব পাই সুখী হৈছো যে আজি এনে ধৰণৰ ব্যতিক্ৰম মাত্ৰ যি নো টোবাকো ডে বিশ্ব স্বাস্থ্য দিৱস তেওঁলোকে যোগেদি এইখিনি এৰেঞ্জ কৰিছে চ' গতিকে মোৰ ফালৰ পৰা তেওঁলোকক মানে ধন্যবাদ জনাইছোঁ বহুত ভাল কাম তেওঁলোকে কৰিছে আৰু তাৰ লগতে বৰ্তমান সময়ত বাইদেউ অলৰেডি অকণমান আগতে কৈছে যে যিখিনি বৰ্তমান পৰিস্থিতি এনে এটি দুৰ্যোগৰ সময় অসম ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তত এনে কোভিড-19 ভাইৰাছ বিয়পি পৰিছে গতিকে এই কৰোনা ভাইৰাছৰ সময়ছোৱাত আমি নিজে কেনেকৈ থাকিম আনক কেনেকৈ ৰাখিম লগতে যিখিনি চৰকাৰে দিয়া নিয়ম নীতি তেওঁলোকে বাধি দিছে তেওঁলোকে মানিব কৈছে সেইখিনি আমি যিমানখিনি পাৰোঁ আমি যদি পালন কৰোঁ তেনেহ'লে এদিন আমি সঁচাকৈ এই দুৰ্যোগৰ পৰা মুক্তি পাম আৰু বৰ্তমান সময়ত বাইদেউ আপুনি গম পাই গোটেই বিশ্বত প্ৰতিনিয়ত মানে নতুন ধৰণৰ নিয়ম নীতি আৰু বিশেষকৈ মানে স্বাস্থ্য সংগতৰ কথা মানে তেওঁলোকে কৈ আহিছে আৰু আজিৰ দিনটো তেনে এটি গুৰুত্বপূৰ্ণ দিন য'ত কোভিড-19ৰ যিখিনি পেচেণ্ট বা আজিৰ এই টোবাকো ডে মানে যোনটো মানে নো টোবাকো ডে তেনেধৰণৰ দুৰ্যোগৰ সময়ত এনে মানে নিচা জাতীয় বস্তুবিলাক আমি কিমানখিনি পৰিত্যাগ কৰিব লাগে হয় এই সকলোৱে কৈছে যে আমি সুন্দৰ স্বাস্থ্য এটা বাবে এটা সুন্দৰ বাতাবৰণৰ প্ৰয়োজন আৰু এটা সুন্দৰ বাতাবৰণ তেতিয়াই হ'ব যদি আমি এই ধপাত জাতীয় সামগ্ৰীবিলাক সেৱন নকৰোঁ আৰু সেইবিলাক সেৱন কৰি আচলতে আমি প্ৰকৃতাৰ্থত আমাৰ সমাজখন লেতেৰা কৰোঁ যিকি নহওক আজি আমাৰ মাজত আন এগৰাকী অতিথি আছে আৰু তেখেত হৈছে তৰিত চেটাৰ্জী আপোনাক স্বাগতম জনাইছোঁ হয় তেখেত ছিনিয়ৰ জেনেৰেল চেলছ মেনেজাৰ ওৰিয়ন গ্ৰুপ কলকাতা খুব ভাল লাগিছে ম্যাডাম একচুয়ালি আপুনি যে আজি মোক ইয়াত ইমান এটা ভাল পৰিবেশত যে মাতিছে আৰু আমাৰ লগত আন্তৰ্জাতিক খ্যাতি সম্পন্ন ৰবীন বৰ ডাঙৰীয়া মহাশয় আমাৰ লগত আছে একচুয়ালি আমি ওৰিয়ন গ্ৰুপৰ পৰা আপোনাক বিশেষভাৱে কৃতজ্ঞতা জনাই আছো যে আজি ইমান যেটা কৰোনা ভাইৰাছৰ যে ইমান এটা প্ৰকোপ চলি আছে তাৰ ভিতৰত ব্যতিক্ৰম মাষ্ট্ৰো যে এনেকুৱা এখন প্ৰগ্ৰাম অনলাইনত এৰেঞ্জ কৰি আছে
মানে বেসিক্যালি আমার যে স্টুডেন্ট বেলাক ঘরতে আইডিয়ালি বহি আছে চলি আছে অনলাইন ক্লাস তথাপি তেখতৰ যে একটা ক্রিয়েটিভ থিংকিং ফ্রম ব্যতিক্রম যে অনলাইন আর্ট কম্পিটিশন এন্ড এটি বিশেষ আজি যে একটা বিশেষ ডে আমার যে ইন্টারন্যাশনাল যে টোব্যাকো ডে এটোৰ ওপৰত সিকুৱেন্স ৰাখি যে ব্যতিক্ৰম এটা প্ৰগ্ৰাম কৰিছে আসলে হয় হয় আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে আমি পঢ়ি থাকো কিন্তু কিবা এটাৰ যোগেদি যদি আমি এটা প্ৰতিবাদটো কৰিবলৈ শিকো তেতিয়া এটা সময় আহিব তেতিয়া মনতে ভবা যাব যে আমি এই প্ৰতিবাদ যেতিয়া কৰিলে আমি বস্তুটো সেৱন নকৰ যিকি নহওক আজি দুজন সন্মানীয় ব্যক্তি আমাৰ মাজলৈ আহিছে ব্যতিক্ৰম মাজদুৰ তৰফৰ পৰা তেখেতসকলক এটা সৰু উপহাৰ দিব বিচাৰিছো দৰ্শকসকল এখন আমাৰ এখন মাস্ক এই মাস্কখন আপোনাক দিব বিচাৰিছো আমাৰ আমি টুৰিজম ইণ্ডিয়ান টুৰিজমৰ সহযোগত আমি মাস্কখন তৈয়াৰ কৰিছো আৰু আৰ্থিকভাৱে অনগ্ৰসৰ মহিলা সকলে এই মাস্ক তৈয়াৰ কৰিছে সম্পূৰ্ণ কটন আৰু এই মাস্কখন তৈয়াৰ কৰাৰ যোগেদি যিসকল মহিলা আৰ্থিকভাৱে অনগ্ৰসৰ তেওঁলোকে এটা আৰ্থিক ভাৱে অকণমান টনকিয়াল হৈছে ঘৰখন চলাব পাৰিছে আৰু খুব কম মূল্যত এই মাস্কখন আমি ৰাইজলৈ প্ৰেৰণ কৰিছো এখন মাস্ক আৰু এখন কেলেণ্ডাৰ মই মহাশয় আপোনাক প্ৰদান কৰিছো আৰু এয়া আমাৰ শ্ৰীযুত তৰিত চেটাৰ্জী ডাঙৰীয়া আপোনাকো এয়া প্ৰদান কৰিছো প্ৰথমে মই ৰবীন বড়ো আপোনাৰ ওচৰলৈ আহিছো কোনো আনুষ্ঠানিক মই জনাত পশ্চিম বংগত আপোনাৰ ঘৰ হয় হয় কোনো আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ নিজৰ অধ্যাপক বহাই আৰু নিজৰ প্ৰচেষ্টাৰে আজি আপুনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'ল আৰু আপোনাৰ দৰে এজন ব্যক্তি যিজন ব্যক্তি কথা আমি শুনো সেইজন ব্যক্তি আজি মই কাষৰ পৰা পাম বুলি ভবাই নাছিলো যিজন ব্যক্তিয়ে একে সময়তে দুখন হাত আৰু ভৰিয়ে তিনিজন পৃথক ব্যক্তিৰ ছবি পোৰ্ট্ৰেইট একেলগতে আঁকিব পাৰে এই যে আপোনাৰ যাত্ৰাটো নিজৰ প্ৰচেষ্টা সপোন লগা আপোনাৰ যাত্ৰাটোৰ কথা সংক্ষিপ্ততে ধন্যবাদ বাইদেউ বিশেষকৈ এটি স্মৃতিৰ ৰোমন্থন মানে মুহূৰ্ত বিশেষকৈ মই যেতিয়া একেবাৰে সৰু আছিলোঁ সৰুতে প্ৰায় ল'ৰা ছোৱালীৰ তেনেধৰণৰ হেবিট থাকে পৰাপক্ষত পঢ়া শুনাতকৈ লিখা মেলাতকৈ তেওঁলোকে ছবিৰ প্ৰতি আকৃষ্ট হয় তো সেই আকৃষ্ট সেই সময়খিনি মোৰ বাবে যথেষ্ট বেছি আছিলে আৰু আপুনি মই জনাবলৈ পাই গৰ্ব অনুভৱ কৰোঁ যে প্ৰায় সেইখিনি সময়তে মোক মানে মোৰ ফেমিলিৰ বাহিৰে প্ৰায় মোৰ লগৰ ল'ৰা ছোৱালী বা আদাৰ ছ'চাইটি মোক এজ এ এবনৰ্মেল মানে ল'ৰা হিচাপেই মানে চিনাকি দিছিলে কাৰণ মই স্কুল গৈছিলোঁ যদিও স্কুলত মানে মোৰ মন নাছিলে পঢ়া শুনাত ইমান মন নাছিলে প্ৰায়ভাগ মই গছত ওপৰত উঠি বহি থাকোঁ আৰু যে মানে যোনটো গাঁৱৰ ৰাস্তা সেই গাঁৱৰ ৰাস্তাতে যেতিয়া টিচাৰসকল পাৰ হৈ যায় তাৰপিছত মই গছৰ পৰা নামি পেলাই মই আকৌ পথাৰত গুচি যাওঁ তাৰপিছত পথাৰত গৈ পেলাই সেই লিকটা মাটি লৈ পেলাই মূৰ্তি বনাওঁ কেতিয়াবা বহুত দূৰণি পথাৰত গৈ পেলাই তাতে সৰু নদী আছিলে সেই নদীৰ পাৰত বালু মানে সেই বালিৰ ওপৰতে বিভিন্ন ধৰণৰ মই ছবি আঁকো সেইখিনি মোৰ নষ্টালজিক মুহূৰ্ত আৰু ছবি মই তেনেধৰণৰ ছবিৰ কথা কোৱা নাই যিখিনি প্ৰফেচনেলি নিয়ম নীতি মানি পেলাই ছবি অঁকাৰ কথা মোৰ মানে দুইখন হাত নন ষ্টপ কিবা এটা আঁকবাক কৰি থকাৰ হেঁপাহ মানে আগৰ পৰাই আছিলে তো তেতিয়া সৰুতে মই অ আ ক খ 1 2 3 এইবিলাক যেতিয়া মই শিকিছিলোঁ তেতিয়া মোৰ মনটো হৈছিল কিয় এইটো এক হয় মানে এইটো যদি এক হয় তেনেহ'লে এইটো চাইডৰ পৰা যদি মই জইন কৰোঁ তেতিয়াহ'লে মাছ হৈছে চ' গতিকে মই তিনি যেতিয়া মই এনেকৈ লিখোঁ তিনি মানে লিখাৰ লগে লগে মই দেখোঁ যে ভাটৌ চৰাইটো এনেকৈ নেজটো ওপৰত দি তো বহি আছে তাৰ পৰা পিঠিত মানে দুটা লাইন জইন কৰিলেই ঠোঁট আৰু চকু দিয়াৰ লগে লগে মানে তাত ভাটৌ চৰাই মানে ছবিখন হৈছে তো গতিকে তেনেধৰণৰ নন ষ্টপ এলফাবেট বিভিন্ন ধৰণৰ নাম্বাৰছ বিভিন্ন ধৰণৰ শব্দৰ পৰা মই ছবি আঁকিছিলোঁ হয় এই তেনেকৈ ধৰণে আপোনাৰ আৰম্ভণি হ'ল তাৰপাছত আপুনি যে ইমান সুন্দৰকৈ ছবি আঁকিব পাৰে আৰু বিশেষকৈ আপুনি এটা ৰেকৰ্ডেই কৰিছে যতটো সম্ভৱ APJ আব্দুল কালামৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ সন্মানীয় ব্যক্তিসকল অতি সন্মানীয় আন্তঃৰাষ্ট্ৰীয় কোম্পানীবিলাকৰ নামত আপোনাৰ যিটো সিগনেচাৰ হয় এতিয়ালৈকে 3 লাখ মান হ'লনে 5 লাখৰ ওপৰত আচৰিত কথা নহয় ইমান কম সময়ৰ ভিতৰতে আপুনি যিখিনি কাম কৰিছে 5 লাখ এই প্ৰচেষ্টাটো কেনেকৈ আৰম্ভ কৰিছে কাৰণ আপোনাৰ লগত কথা পাতিবলৈ ঘণ্টাৰ পিছত ঘণ্টা থাকে কাৰণ ইমান গোটেই জীৱনটোত আপুনি ইমান বিচিত্ৰ আপোনাৰ অভিজ্ঞতা কিন্তু আজি খুব সংক্ষিপ্ততে পাতিব লাগিব এই কামখিনি কেনেকৈ আৰম্ভ কৰিলে সেইখিনি বাইদেউ একেবাৰে মোৰ নিজাববীয়া এটা ক্ৰিয়েশ্যন মই সৰুতে কেতিয়াও ভবা নাছিলোঁ যে মোৰ
তেনে আগ বাক মানে কিছুমান জয়েন কৰি দিয়া ছবি বৰ্তমান সময়তে মোৰ বাবে এটা প্ৰফেশনাল লাইফত প্ৰফেশনাল আৰ্টিষ্টৰ এটা লুক আহিব বা মোৰ প্ৰফাইলত সেইখিনি নাম অন্তৰ্ভুক্ত হ'ব ইভেন ৱাল ৰেকৰ্ড আহিব গতিকে মই কাৰোবাৰ যদি সিগনেচাৰ দেখো মানে সৰুৰ পৰা যেতিয়া মই স্কুলত লগৰ ল'ৰা ছোৱালীৰ লগত বহু আমাৰ কোঅৰ্ডিনেশ্যন আছিলে আৰু তাত সবৰ মানে সিগনেচাৰৰ পৰা কিবা আগ বাক মানে আমি গেম খেলিছিলোঁ তেতিয়াতো এনেকৈ ধৰণৰ মানে সময় নষ্ট কৰাৰ মানে তেনেকৈ হেৰি নাছিলে গতিকে আমি নন ষ্টপ ক্ৰিয়েটিভ কামত মই বিজি হৈ আছিলোঁ যেতিয়া মই পঢ়া শুনাত ইমান মোৰ মনোযোগ নাছিলে তেতিয়া মই বেঞ্চত বা কাৰোবাৰ ইউনিফৰ্মত কাৰোবাৰ পিঠিত ক'ৰবাৰ লোকেল বাছত ট্ৰেইনত ইত্যাদিতে য'ত যেনেকৈ মই সময় পাইছিলোঁ সেইখিনি সময়ত কিবা এটা আগবাগ দেখোঁ আমাৰ গাঁৱৰ মানে 2 মহলীয়া মাটিৰ ঘৰ আছিলে তাত যেতিয়া মাটিখিনি এৰি গৈছিলে বৰষুণত তেতিয়া মই দেখা পাওঁ যে তাতে কিছুমান মানুহৰ ছবি কিছুমান মানুহ আন্দোলন কৰিব গৈছে কিছুমান মানে তাত মানুহ মানে দুখীয়া মানুহ এনেকৈ ফিগাৰ মানে লুকাই আছে নহ'লে বাঘ জীৱ জন্তু ইত্যাদি সেইখিনি বস্তু আছে গতিকে মই যেতিয়া আপোনাৰ চহীটো মই দেখা পাওঁ তেতিয়া লগে লগে মোৰ আপোনাৰ চহীত 50% ছবি মই তাত মানে লুকাই থাকে মানে দেখা পাই যাওঁ কাৰণ আপুনি যেতিয়া আগবাক অকমান আপ ডাউন কৰে বা ওয়েব কিছুমান দিয়ে তাত আপুনি নজনাকৈ তাৰ ভিতৰত এনিমেলছৰ মানে 50% ড্ৰয়িং সোমাই থাকে বা মানুহৰ হিউম্যান ফিগাৰৰ কিছুমান বডিৰ শেপ থাকে বা তাত মানে নাও বা নেচাৰেল সিনাৰীত কিছুমান বস্তু লুকাই থাকে তো গতিকে তেনেকৈ দুইখন হাতেৰে মানে মই সৰুতে যেতিয়া ছবি আঁকিছিলোঁ নদীৰ পাৰত তেতিয়া সোঁ হাতখন যেতিয়া বিষাই যায় তেতিয়া মই বাঁ হাতেৰে মানে ষ্টিকটো লৈছিলোঁ বালিৰ ওপৰত এনেকৈ মানে নদীৰ পাৰত বালিৰ ওপৰত একেবাৰে নোনা মাটিৰ ওপৰত এইখিনি কাম কৰিছিলোঁ সেইখিনি কৰোঁতে লাহে 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 মোৰ দুইখন হাত আৰু ভৰি সাইমেলটেনিয়াছলি ছবি অঁকা মানে দৰ্শকসকল এজনে সেইজন ব্যক্তি যিজন ব্যক্তিৰ নিজৰ পুৰুষাৰ্থ প্ৰচেষ্টাৰে পদ্ধতিগত শিক্ষাৰ গুৰু নোহোৱাকৈ ছবি আঁকি আজি পৃথিৱীৰ জুৰি তেখেতৰ চিনাকি তেখেতে প্ৰায় 3টা ৱৰ্ল্ড ৰেকৰ্ড কৰিলে সৰু পৰ্দাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও ৰিয়েলিটি শ্ব'ত স্বনামধন্য আমাৰ চলচ্চিত্ৰ অভিনেতাসকলে তেখেতক প্ৰশংসাৰে ভৰাই তুলিছে আৰু আমাৰ বাবে সেই অতি গৌৰৱৰ কথা প্ৰায় 5 লাখ শহীদ তেখেতে খুব সুন্দৰ সুন্দৰ চিত্ৰ আঁকিছে সেইখিনি আমাক এজন চিত্ৰশিল্পীয়ে কৰি দেখুৱাব আজি ৱৰ্ল্ড নো টবাকো ডে আজি আমাৰ এই অনুষ্ঠানটো ব্যতিক্ৰম মাজটোক সহায় কৰিছে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট এই সুযোগতে আমি শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়া CMD নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ৱৰ্ল্ড নো টবাকো ডে 2020 আমি পূৰ্বতেও এই কথাষাৰ উল্লেখ কৰিছোঁ যে যিকোনো এজন ব্যক্তি যদি অন্তঃকৰণে বিচাৰে যে তেওঁ কোনো ধৰণৰ ৰাগিয়াল বস্তু সেৱন নকৰিব ধূম্ৰপান সেৱন নকৰিব আৰু তাৰ দ্বাৰা প্ৰকাৰণতে তেওঁ শাৰীৰিকভাৱে সুস্থ হৈ থাকিব আৰু তেওঁ সুস্থ হৈ থকাৰ লগে লগে তেওঁ সমাজখনৰ বাতাবৰণটো সুন্দৰ কৰাত কিন্তু প্ৰকাৰণতে তেওঁ সহযোগিতা আগবঢ়াব আৰু আমাক এই অনুষ্ঠানটি এই আগবঢ়াই লৈ যাবলৈ আমি বিচাৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি আহক আৰু সেইবাবে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত এখন অনলাইন চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ আৰু অনলাইন চিত্ৰাংকন প্ৰতিযোগিতাত কেৱল ভাৰতবৰ্ষৰে নহয় শ্ৰীলংকা আৰু ইউনাইটেড কিংডমৰো ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছিল খুব সুন্দৰ ছবি তেওঁলোকে আঁকি দেখুৱাইছে যিহেতু অনলাইন গতিকে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ প্ৰতিযোগীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰে আৰু এই প্ৰতিযোগিতাৰ বিচাৰ কৰিছিলে আমাৰ সন্মানীয় চিত্ৰকৰ ৰবীন বৰ ডাঙৰীয়াই আৰু এই প্ৰতিযোগিতাৰ ফলাফলসমূহ আগন্তুক 5th জুনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আহি আছে আমি তাত প্ৰদান কৰিম আৰু ব্যতিক্ৰম ক্ৰিয়েটিভ বুলি এটা বিশেষ হোৱাটছআপ গ্ৰুপ ইতিমধ্যে দিয়া হৈছে এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে তেওঁলোকে সকলোখিনি গম পাব আৰু আপোনালোকে যদি সবিশেষ আৰু জানিব বিচাৰে তেতিয়াহ'লে আমাৰ ব্যতিক্ৰমৰ যিটো ফেচবুক পেজ আছে ব্যতিক্ৰম ডিজিটেল তাত আপুনি চাব পাৰে মহাশয় মই আৰু কথা পাতিম মই এতিয়া জানিব বিচাৰিছোঁ যিহেতু আমাৰ এখন অনলাইন প্ৰতিযোগিতা হৈছিলে কেনেকুৱা ধৰণৰ প্ৰতিযোগী আহিছে আৰু এই প্ৰতিযোগিতাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ সামাজিক যিটো দায়বদ্ধতাৰ কথা কওঁ কিমানখিনি প্ৰতিফলন হৈছে পোনপ্ৰথমে মই ব্যতিক্ৰম মাজটোক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনেধৰণৰ এটি কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু এইখিনি অনলাইনত ভালে কেইটামান ছবি মই অলৰেডি দেখিছোঁ যিখিনি মোৰ ওচৰতো বহুত ছবি আহিছে অলৰেডি মই দেখা পাইছোঁ আৰু ইয়াত যিখিনি ল'ৰা ছোৱালীৰ মাজত এতিয়া ৱৰ্ল্ড নো টবাকো ডে ইত্যাদি কথাখিনি আমাৰ এজ এ ৱাৰ্ড আৰু ইণ্টাৰনেটৰ শব্দ হৈয়ে থাকি যায়
ইয়াত যিখিনি ছবি তেওঁলোকে অঁকাৰ সময়ত কমসে কম সেইখিনি সময়লৈকে তেওঁলোকে জীৱনত গম পাইছে যে আমি ধপাতৰ কথা মানে ইয়াতে নো বুলি লিখি আছো আমি মানে নো বুলি ইয়াত আঁকি আছো বা আমি এইখিনি সময় যে কোনো ধৰণৰ ৰাগিয়াল বস্তু নিচাজাতীয় বস্তু আমি যাতে জীৱনত গ্ৰহণ নকৰো সেইখিনি সৰুকে হলো তেওঁলোকৰ ওপৰত এটা মনিটাইজেশ্যন আহিছে তেওঁলোকে নিজে ফিল কৰিছে যে মই এইখন ছবি আঁকিছো সো দ্যাট মই কেতিয়াও এনে ধৰণৰ বস্তু মানে গ্ৰহণ নকৰো মা দেউতা তেওঁলোকক মানে ওচৰত চাই আছে তুমি লিখা যে মই মানে কেতিয়াও এনে মানে ধপাত ধূমপান ইত্যাদি মানে এই বিষয়বোৰ বা তেওঁৰ পোষ্টাৰখন যেতিয়া ৰাইজৰ মাজত যাব এই সৰু ল'ৰা-ছোৱালীৰ মানে ছবিখন যেতিয়া ইমান বহুল বিস্তৃত এটা গধুৰ তত্ত্বগধুৰ এটা ৱাৰ্ড লৈ পেলাই মানুহৰ মাজত আহিছে গতিকে সেই কথাখিনি মোৰ কাৰণে বহুত ডাঙৰ কথা ইয়াত অকল পেইণ্টিং বা ছবিৰ কথা নহয় ছবি মই মানে যিমানখিনি জানো যে ছবিৰ কেতিয়াও কম্পিটিশ্যন হ'ব নালাগে প্ৰতিজন আৰ্টিষ্টে তেওঁলোকৰ ইণ্ডিভিজুৱেলি ফিল্ডে তেওঁলোকে বহুত ধুনীয়া আঁকে আৰু এইখিনি মই মানে মূৰ্খামি কৰা হ'ব তেওঁলোকৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ইত্যাদি দিয়া তথাপি যেহেতু মানে নিয়ম তেওঁলোকৰ সেইখিনি আমাৰ কৰিবলগীয়া হয় তো গতিকে মই ল'ৰা-ছোৱালীক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে এনে এটি বিশেষ মুহূৰ্তত তেওঁলোকে এনে পদক্ষেপৰ মানে ছবি আঁকিছে আৰু মই এইখিনি মোৰ ছবিৰ পৰা মোৰ যিমান ক্ৰিয়েটিভ কাম আছে সকলোখিনিৰ পৰা মই মানে যথেষ্ট প্ৰতিবাদ কৰি আহিছোঁ বিভিন্ন সময়ত চেণ্ড আৰ্টত বিভিন্ন সময়ত মানে মোৰ যিখিনি ডিজিটেল আৰ্ট সেইখিনিৰ মাজেদি তো গতিকে মই ভাবোঁ যে অকল এনে ধৰণৰ ল'ৰা-ছোৱালীৰ মাজেদি যদি চৰকাৰে এনে মুহূৰ্তবোৰক তেওঁলোকে আঁকোৱালি লয় আৰু এই প্ৰতিজন ল'ৰা-ছোৱালী তেওঁলোকৰ মনৰ কথা হৃদয়ৰ কথা তেওঁলোকৰ ছবিৰ যিখিনি ভাষা সেইখিনি চৰকাৰে যদি বুজি পায় একেবাৰে এই বিষয়বস্তুবিলাক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে তেনেহ'লে মানে যথেষ্ট সমাজত উপকৃত হ'ব আমাৰ আসলে আমাৰ ইচ্ছাও এয়া ব্যতিক্ৰম মাজটোক সেইবাবে জনসচেতনতা সজাগতা আনিবৰ বাবে এই প্ৰতিযোগিতা আয়োজন কৰিছে যাতে সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীসকলে এই কথাষাৰ উপলব্ধি কৰে তেওঁলোকে শৈশৱতে যিখন ছবি আঁকিছিল যে আমি কোনোদিন ধূম্ৰপান সেৱন নকৰোঁ ধূম্ৰপান ধপাতমুক্ত এখন পৃথিৱীত আমি বিচৰণ কৰিব বিচাৰোঁ যিখন পৃথিৱী প্ৰদূষণমুক্ত হ'ব এখন মুকলি আকাশ হ'ব গতিকে শৈশৱতে যদি এখন ছবিৰে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী দায়বদ্ধতাটো প্ৰমাণ কৰিব বিচাৰে পাৰে তেতিয়াহ'লে আমি আশা ৰাখিম সেইজন কৈশোৰত থকা সেই ছাত্ৰজন যুৱ অৱস্থাত বা পূৰ্ণবয়স্ক এজন যুৱক হোৱাৰ পাছত তেওঁ এদিন এখন মুক্ত পৃথিৱী সপোন দেখিব তেওঁ বিচাৰিব মহাশয় আমি গম পাইছোঁ আপুনি খুব খৰকৈ ছবি আঁকে আৰু সেইবাবে আপোনাৰ এটা নামো আছে নেকি ফাষ্টেষ্ট স্পীড পেইণ্টাৰ হয় আৰু আপুনি যেহেতু আপোনাৰ লগত যেতিয়া কথা পাতো যেনেকৈ এজন সংগীত শিল্পী যেতিয়া আমাৰ মাজলৈ আহে তেতিয়া কথা পতাতকৈ আমাৰ গান শুনিবলৈ মন যায় যে যদি এজন আবৃত্তিকাৰ এজন কবি যদি আহে তেতিয়াহ'লে কথা পতাতকৈ কবিতা শুনিবৰ মন যায় কিন্তু আপোনাক লগ পালে আমি সদায় ভাবোঁ কি আচৰিত কি চমৎকাৰ প্ৰকৃতাৰ্থত এক চমৎকাৰ একে সময়তে দুখন হাত আৰু এটা ভৰিয়ে যদি তিনিজন ভিন্ন ব্যক্তিৰ প্ৰতিচ্ছবি আপুনি আঁকিব পাৰে এয়া ভগৱান প্ৰদত্ত আপোনাক এটা গুণ মানে আই সৰস্বতী আপোনাৰ হাতত আছে এই কথাষাৰ আৰু সকলোৰে আশীৰ্বাদ আছে ভগৱানৰ আশীৰ্বাদ আছে আটাইতকৈ ডাঙৰ কথা আপোনাৰ ঐকান্তিক প্ৰচেষ্টা আৰু মনোবল সেইকাৰণে আপোনাক লগ পালে মই সদায় আপোনাৰ হাত দুখন চাওঁ আপোনাৰ মনটো মানে চাবলৈ চেষ্টা কৰোঁ কেনে পৰিকল্পনা কেনে মনটোত কেনেধৰণৰ খেলা হৈ থাকে আপোনাৰ এই মুহূৰ্তত আপোনাৰ পিছফালে এখন উকা কেনভাছ আছে আমাৰ লগত আন এজন সন্মানীয় অতিথি আছে অৰিয়ন গ্ৰুপৰ তৰিত চেটাৰ্জী ডাঙৰীয়া তেখেতৰ ছিগনেচাৰে যদি আপুনি কিবা এটা কৰি দেখুৱাই আছে খুব ভাল লাগিব মই এইখিনিত ছিগনেচাৰ কাৰণে দৰ্শকসকল তেখেতে অনুৰোধ কৰিব ব্যতিক্ৰম মাজদুৱে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত ৱৰ্ল্ড নো টবাকো ডে 2020 আয়োজন কৰিছে আৰু এই আয়োজনত আমি নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল ৰিচাৰ্চ ইনষ্টিটিউটৰ শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়াক আমি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আকৌ এবাৰ আপোনালোকক কৈছোঁ ৱৰ্ল্ড নো টবাকো ডে 2020 আমাৰ এই আয়োজনত আমাক
ভাৰতবৰ্ষ শ্ৰীলংকা আৰু ইউনাইটেড কিংডমৰ ছাত্ৰ ছাত্ৰীসকলে আমাক সহযোগ কৰিছে এই অনুষ্ঠানটো আমাক আগবঢ়াই লৈ যাবলৈ আৰু যিসকল ছাত্ৰ ছাত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইতিমধ্যে শ্ৰীযুত ৰবীন বৰ ডাঙৰীয়াই আমাক ক'লে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰকৈ ছবিবিলাক আঁকিছে তেওঁলোকৰ মাজত প্ৰথম দ্বিতীয় তৃতীয় চিনাক্তকৰণ কৰাটো দুৰ্বোধ্য তথাপিও প্ৰতিযোগিতাৰ নিয়ম অনুসৰি তেওঁলোকৰ মাজত প্ৰথম দ্বিতীয় তৃতীয় এয়া চিনাক্ত কৰিব আৰু আমাৰ এই প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি আগন্তুক দিনত দিম ইতিমধ্যে ব্যতিক্ৰম ক্ৰিয়েটিভ নামৰ এটা হোৱাটছআপ গ্ৰুপ গঠন কৰা হৈছে আৰু আপোনালোকে ব্যতিক্ৰম যিটো ডিজিটেল পেজ তাত গৈ আপোনালোকে সবিশেষ আৰু জানিব পাৰিব এয়া তৰিত চেটাৰ্জী ডাঙৰীয়াই তেখেতৰ নামটো লিখি দিলে আমি দেখা পাম এই মুহূৰ্তত কিবা এটা সাংঘাতিক হ'ব কাৰণ ৰবীন বৰে ইতিমধ্যে হাতত তুলিকা লৈছে দুইখন হাতে তেখেতে আঁকিছে এয়াই সৃষ্টি এয়াই কোৱা হয় দৃষ্টিত সৃষ্টি আৰু আপোনালোকে তেখেতৰ কথা গম পায় তেখেতে ইতিমধ্যে 3টা ৱৰ্ল্ড ৰেকৰ্ড কৰিছে আৰু তেখেতে চেণ্ড পেইণ্টিঙত তেখেত অতি নিপুণ ব্যক্তি আৰু আমি দেখা পাইছিলোঁ মঞ্চত এফালে এগৰাকী নৃত্যশিল্পী নৃত্য কৰি আছে আনফালে এটা কোণত ৰবীন বৰে এখন তৎ মুহূৰ্তত এখন উকা কেনভাছত বিচিত্ৰ ছবি এটা আঁকি দাঙি ধৰিছিলে আৰু আটাইতকৈ উল্লেখযোগ্য কথা এইজন চিত্ৰশিল্পী নিজৰ ঐকান্তিক প্ৰচেষ্টাৰে প্ৰকৃতিৰ মাজত দিন অতিবাহিত কৰি প্ৰকৃতিৰ মাজত তেখেতে সকলো বিচাৰি পাইছিল আৰু সেইবাবে আমি কম ৰবীন বৰ ভগৱান প্ৰদত্ত এজন চিত্ৰশিল্পীৰ ক্ষেত্ৰত এজন ভগৱান প্ৰদত্ত শক্তিৰ এজন গৰাকী আৰু তেখেতে যোৱাবাৰ গ্ৰন্থমেলা নহয় জানো যোৱাবাৰ গ্ৰন্থমেলাত তেখেতে এখন উকা কাপোৰ পাৰি থৈছিল আৰু গ্ৰন্থমেলালৈ যিসকল ব্যক্তি আহিছিল সকলোৱে হাতৰ ছাপ এই উকা কাপোৰখনত দিবলৈ কৈছিল প্ৰত্যেকজন গ্ৰন্থপ্ৰেমী ৰাইজে উৎসুকতাৰে নিজৰ হাতৰ ছাপ সেই বগা কাপোৰখনত দিছিল শেষৰ দিনা ৰবীন বৰ ডাঙৰীয়াই চিত্ৰশিল্পীগৰাকীয়ে সেই উকা কাপোৰখন থিয় কৰি দাঙি ধৰিছিল আৰু তাত দেখা পাইছিল আপোনাৰ ভূপেন হাজৰিকা আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ এখন প্ৰতিচ্ছবি এয়া ৰবীন বৰ এই মুহূৰ্তত ভাবিব নোৱাৰাকৈ ৰবীন বৰে আমাৰ ডিজিটেল ব্যতিক্ৰম ডিজিটেল আহি গ'ল এখন নাৱত নতুন যাত্ৰা আমি একেখন নাৱৰে যাত্ৰা আৰু এই একেখন নাৱৰে যাত্ৰাত আজি আমি ব্যতিক্ৰম ডিজিটেল সোমাই গ'ল আমাৰ যাত্ৰাত সোমাই গ'ল তৰিত চেটাৰ্জী ডাঙৰীয়া মুহূৰ্তৰ ভিতৰতে এখন সাংঘাতিক ধৰণৰ প্ৰতিচ্ছবি আঁকি দিলে দূৰত সূৰুজটো উদয় হৈছে হয়তো অস্তগামী সূৰুজো হ'ব পাৰে সঁচাকৈ হয় থ্যাংক ইউ so much সাংঘাতিক এনেকুৱা প্ৰগ্ৰামত আপুনি যে ইনভাইট কৰিছে ইটস মাই মেমৰেবল ডে ইন মাই লাইফ আৰু মই তৰিত চেটাৰ্জী ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ আচলতে যিকোনো এটা কাম আগবঢ়াই লৈ যাবলৈ প্ৰত্যেক স্তৰৰ ব্যক্তিক প্ৰত্যেকটো সংগঠনৰ সহযোগিতাৰ প্ৰয়োজন যেনেকৈ আমাৰ ব্যতিক্ৰম মাজদুগ ৱৰ্ল্ড নো টবাকো ডে 2020 আগবঢ়াই লৈ যোৱাত নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেলে আমাক বিশেষভাৱে সহায় কৰিছে ঠিক সেইদৰে আপোনালোকৰ যিটো সংগঠন আপোনালোকৰ অৰিয়ন গ্ৰুপ আপোনালোকে আমাক পুৰস্কাৰসমূহ প্ৰদান কৰিছে আপোনালোকে প্ৰকাৰণতে আমাক সহায় কৰিছে একচুয়ালি ম্যাম আমি কওঁ আপোনাক এইটো যদি মই নকৰোঁ এইটো এটাতো হ'ল আমাৰ যেবিলাক নিউবৰ্ণ বেবী সিহঁতক ইনস্পায়াৰ্ড কৰা আৰু মোৰ social responsibility nature being a zonal manager of a company not only I am working with a company yes this is my social responsibility and এনেকুৱা এটা international tobacco day যদি আমি আমাৰ তৰফৰ পৰা এনেকুৱা ইনিশিয়েটিভ ল'ব পাৰো তাহলে ফিউচাৰত এই বস্তুটো আৰু এটা বৃহৎ আকাৰ ধাৰণ কৰিব definitely মান ভাল লাগিছে যে আজি এই আপোনাৰ লগত ষ্টুডিঅ'ত আহিছো
এনেকুৱা গুণী ব্যক্তি ৰবীন বৰ মাননীয় মহাশয় আপোনাক পাইছোঁ মেডাম আৰু আমি তো ফাৰ্ষ্ট টাইম ইন মাই লাইফ যে জাষ্ট গিভিং মাই সিগনেচাৰ ফ্ৰম সিগনেচাৰ যে এনেকুৱা এটা ৰূপ ল'ব পাৰে আনবিলিভেবল এটা প্ৰতিচ্ছবি মানে আই এম ভেৰি ইনস্পায়াৰ্ড এণ্ড মই কম যিবিলাক ল'ৰা ছোৱালী আমাৰ এই অনলাইনত ইহঁতে ৰেজিষ্ট্ৰেশ্যন কৰি প্ৰতিচ্ছবিবিলাক আঁকিছে আৰু ইহঁতে কম্পিটিশ্যনে পাৰ্টিচিপেট কৰিছে এইটো স্যাৰৰ পৰাও ইনস্পিৰেশ্যন তেখেতৰ ল'ব লাগে যে এটা চাইনের পৰাও এটা এনেকুৱা এটা পিকচাৰ শেপ ল'ব পাৰে ডেফিনেটলি ৰিয়েলি স্যাৰ আৰু আমি বিচাৰো যে এজন ৰবীন বৰ আজি আমাৰ মাজত আছে এজন অসমৰ সুসন্তান বুলি আজি আমি তেখেতক লৈ গৌৰৱ কৰিছোঁ অনাগত দিনবিলাকত এইজন ব্যক্তিৰ সান্নিধ্য লাভ কৰি আৰু বহু ৰবীন বৰ আমাৰ মাজলৈ আহক আৰু বহু ব্যক্তি আহক যিসকল ব্যক্তিৰ বাবে ৰবীন বৰ এজন অনুপ্ৰেৰণা উৎস হওক যিসকল ব্যক্তিয়ে ৰবীন বৰক তত্ত্বাৱধানত শিকক যে অকল চিত্ৰশিল্পৰ মাজত আত্মমগন হৈ এজন ব্যক্তি কোনটো পৰ্যায়লৈ যাব পাৰে আপোনাৰ আমি গম পাইছোঁ যে আপুনি ৰিয়েলিটি শ্ব'ত আপোনাক খুব সন্মান কৰিছে অসমৰ ভাৰতবৰ্ষৰ বহুকেইজন স্বনামধন্য শিল্পীয়ে হয় বাইদেউ ৰিয়েলিটি শ্ব' ভাৰতৰ অলমষ্ট 35 চেনেলত মই পাৰ্টিচিপেট কৰিছোঁ তাৰ ভিতৰত মানে ৱৰ্ল্ড ৰেকৰ্ড হৈছে তাৰ ভিতৰত মেইন কালাৰ্ছ টিভি আপোনাৰ ছনী টিভি ইত্যাদি তেওঁলোকৰ যিখিনি ৰিয়েলিটি শ্ব' তাত মই ব্লয়িং পেইণ্টিং কৰিছোঁ ফু দি মোৰ মানে আজি ৰবীন বৰ হোৱাৰ কাৰণে যোনটো মোৰ বেছিকৈ ফেমাছ সেইটো হ'ল আপোনাৰ ফায়াৰ পেইণ্টিং জুই জ্বলাই পেলাই তাৰ মানে অঙঠা দি যে মানে মই পেইণ্টিং কৰোঁ মানে লাইভ জুই জ্বলি থাকে আৰু তাৰ পৰা মই ক্ৰিয়েট কৰোঁ তাৰপিছত দুইখন হাতেৰে ভৰিৰে আৰু তেওঁলোকৰ কোৱা মতে ভাৰতত পোনপ্ৰথমে মই ছবিৰ জগতখন মঞ্চত লৈ গৈছোঁ আগতে ছবি মানে আমাৰ কেনভাছত ৱালত বা গেলেৰীৰ মাজতে সীমাবদ্ধ হৈ আছিলে গতিকে মই সেই পাঠটো বেলেগ সেইখন জগত বেলেগ সম্পূৰ্ণ বেলেগ এজন আমাৰ অসমৰ যথেষ্ট মানে স্বনামধন্য শিল্পীসকলে আছে তেওঁলোকে নিৰন্তৰ তেওঁলোকৰ সাধনা দি সেইখিনি কাম কৰিছে বহুত তত্ত্বগতৰ বিষয়বস্তু লৈ পেলাই তেওঁলোকে কাম কৰিছে সেই পাঠটো বেলেগ বাট তেওঁলোকক জনাৰ কাৰণে তেওঁলোকক মানে ৰাইজৰ মাজত লৈ অনাৰ কাৰণে মোৰ যিখিনি প্ৰচেষ্টা আজি যেতিয়া ল'ৰা ছোৱালী দেখে যে ৰবীন ছাৰে মোক ইমান ধুনীয়াকৈ এলফাবেটৰ পৰা ছবি আঁকিছে এৰ পৰা বিৰ পৰা বা 1 2 3 পৰা বা ছিগনেচাৰৰ পৰা বা তৎক্ষণাত কিবা এটা গ্লিটাৰ পেইণ্টিং কৰিছে বা চেণ্ড আৰ্ট কৰিছে এই পাৰফৰ্মিং আৰ্টখিনি ল'ৰা ছোৱালীক ছবিৰ জগতক অনাৰ কাৰণে যথেষ্ট তেওঁলোকক ভয় ভীতু মানে গুচাই দিছে আৰু সেইবাবে তেওঁলোকে যেতিয়া আমাৰ শিল্প জগতত আহিছে যেতিয়া আমাৰ দাদাই কোৱা মতে যে এনে এটি মানে দুৰ্যোগৰ সময় যেতিয়া আমাৰ এই ক্ৰিয়েটিভিটিবিলাক আমাৰ ল'ৰা ছোৱালীৰ মাজত যায় সেইবাবে আমি অলৰেডি অনলাইন ক্লাছ শুৰু কৰিছোঁ মানে গোটেই এইখিনি শিকোৱাৰ কাৰণে বা আমাৰ যিখিনি পেজ আছে তাতেও আমি যথেষ্ট ল'ৰা ছোৱালীক গাইড দি আছোঁ যে তোমালোকে ঘৰত বহি নাথাকিবা কিবা না কিবা কৰি থাকা এনি টাইম মোবাইল পিটিকি থাকিব নালাগে মোবাইল মানে বাদেও আমাৰ বহুত মানে ক্ৰিয়েটিভ ৱাৰ্ক থাকে আমি আজিকালি মানে ভাবিবলৈ বাদ দিলোঁ মানে এটা সময় আছিলে ল'ৰা ছোৱালী বহুত নষ্টালজিক হৈছিলে খিৰিকী ফালে চাই ডাৱৰ চাইছিলে বৰষুণ তিতিছিলে ঘাঁহৰ মানে নিউৰৰ টোপাল মানে টাচ কৰি তেওঁলোকে ফিল কৰিছিলে চৰাইৰ বিভিন্ন ধৰণৰ পোজ তেওঁলোকৰ মাত তেওঁলোকৰ উৰি যোৱা মানে দৃশ্য তেওঁলোকক আকৃষ্ট কৰিছে সেইখিনি বস্তু এতিয়া চব মানে গুচি গ'ল ল'ৰা ছোৱালীৰ টোটালি মানে মনটো নাইকিয়া হৈ গ'ল গতিকে মই পেৰেণ্টছক এই অনুষ্ঠানৰ যোগেদি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকে বহু সময় বহু মানে মোৰ অলমোষ্ট অসমত 3000 ষ্টুডেণ্ট এণ্টাৰ হোল অভাৰ ৱৰ্ল্ডত মোৰ দেন 5000 ষ্টুডেণ্ট আছে আৰু যিখিনি ষ্টুডেণ্ট এতিয়া ষ্টিল অনলাইনত শিকি আছে তো গতিকে আপোনালোকে ডেফিনেটলি থ্ৰু ইণ্টাৰনেট থ্ৰু অনলাইন থ্ৰু ইউটিউবত মোক কণ্টেক্ট কৰিব পাৰিব আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীৰ মাজত এনেধৰণৰ যদি কিবা প্ৰতিভা থাকে ডেফিনেটলি আপোনালোকে সহায় কৰক তেওঁলোকক অকল ডক্টৰ ইঞ্জিনিয়াৰ বা কিবা এটা চাকৰি বা MBA হোৱাৰ কাৰণে জোৰ জবৰদস্তি সেই প্ৰতিভাৰ পৰা টানি আনি আপুনি লৈ আনিব নালাগে আপুনি নভাবাকৈ আপোনাৰ ল'ৰা ছোৱালী যথেষ্ট সুনাম কঢ়িয়াই আনিব পাৰিব অসম তথা ভাৰত তথা বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছবিৰ যোগেদি বিভিন্ন খেলৰ যোগেদি বিভিন্ন সংগীতৰ যোগেদি বা নাট্যকলাৰ যোগেদি তেওঁলোকে মানে ভাৰতত যথেষ্ট নাম কঢ়িয়াই আনিব গতিকে আৰু এই মুহূৰ্তত হ'ল আটাইতকৈ ডাঙৰ সময় যদিও এনে সময়ত দুৰ্যোগৰ সময় তথাপি মই ভাবোঁ আমি যদি ঘৰৰ ভিতৰত সৃষ্টিমূলক কিছুমান কামত বিজি হৈ থাকোঁ এনি টাইম আমি কাম কৰি থাকোঁ তেনেহ'লে আমাৰ মনটোও ভাল লাগে যে আমি কিছুমান কাম কৰিছোঁ আৰু যিসকলে বহু বছৰ ধৰি মোক মানে ৰিপ্লাই আহে
আপুনি কিয় ছবি অঁকা নাই লগে লগে মই চৌধুৰী পালে ছাৰ সময় একদম টাইম পোৱা নাই একদমেই সময় পোৱা নাই তো মানে এতিয়া হ'লে সেইখিনি সময় যথেষ্ট সময় তেওঁলোকে আৰু পাইছে এটা কথা চিত্ৰশিল্পী যিসকল ক্ৰিয়েটিভ পাৰ্চন যিসকল সৃষ্টিশীল ব্যক্তি সেই সৃষ্টিশীল ব্যক্তি কিন্তু সময়ক ধৰি থাকে এতিয়া COVID-19 গোটেই পৃথিৱীক ধ্বংস কৰিছে আমি ভাবিছোঁ এই প্ৰত্যেকটো মহাসময়ৰ সময়তে হওক বা দুৰ্যোগৰ সময়তে হওক তাত কিন্তু এখন চিত্ৰ ছবি বা এখন চলচ্চিত্ৰ বা তাক লৈ এটা কাহিনী নিৰ্মাণ হয় আমি এতিয়া ভাবিছোঁ সৃষ্টিশীল ব্যক্তিসকলে কেনেধৰণে বাৰু ব্যস্ত হৈ থাকে এই COVID-19ৰ আক্ৰমণ এদিন শেষ হৈ যাব কৰোনা ভাইৰাছ এদিন শেষ হৈ যাব তাৰ পাছত সেই কৰোনা ভাইৰাছৰ কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনে কি হৈছিল কিন্তু আপোনালোকৰ যোগেদিয়ে গম পাব কাৰণ আপুনি এখন বিচিত্ৰ ছবি আঁকিব সেই ছবিখন থাকি যাব কোনোবা এজন চিত্ৰনিৰ্মাতা এখন বিশেষ ছবি আঁকিব সেই ছবিখন কিন্তু থাকি যাব আমি নাইকিয়া হৈ যাম আমি এই পৃথিৱীৰ পৰা হেৰাই যাম কিন্তু সেই সৃষ্টিশীল ব্যক্তিৰ সৃষ্টি থাকি যাব সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই অসমৰ প্ৰত্যেকটো দুৰ্যোগৰ সময়ত একোটা বিশেষ গীত দিছে সেই গীতবিলাক আমাৰ আমি শুনিছোঁ আমাৰ পিছৰ প্ৰজন্মই শুনিব এতিয়া আপুনি যিসকল চিত্ৰশিল্পী তৈয়াৰ কৰিছে গোটেই পৃথিৱীত আপোনাৰ 5000 চিত্ৰ ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টখিনি কিন্তু আপুনি এদিন নাইকিয়া হৈ যাব আৰু 100 বছৰৰ পিছত ৰবীন বৰ নাইকিয়া হৈ গ'লে সেই 5000 ল'ৰা ছোৱালী কিন্তু আপোনাৰ নাম লৈ প্ৰতিভা থাকিব আপোনাৰ পদচিহ্ন থাকি যাব সেইটো খুব ডাঙৰ কথা আৰু সেইবাবে সৃষ্টিশীল ব্যক্তিসকলক আমি খুবেই সন্মান কৰোঁ দৰ্শকসকল আজি এই বিশেষ আয়োজন ব্যতিক্ৰম মাজদুৱে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত ৱৰ্ল্ড নো টবাকো ডে 2020 আয়োজন কৰিছে আৰু এই আয়োজনত আমি শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়া তেখেতক আমি বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ ইচ্ছা এখন ধপাতমুক্ত পৃথিৱী হওক আৰু এই ধপাতমুক্ত পৃথিৱীখনৰ বাবে এই ধপাতমুক্ত যাতে আমি এখন পৃথিৱী গঢ়িব পাৰোঁ আৰু সেইবাবে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত সজাগতা আনিবৰ বাবে এখন চিত্ৰ প্ৰতিযোগিতা ছবি প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ এই প্ৰতিযোগিতা আছিল অনলাইন আৰু এই অনলাইন ছবি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল শ্ৰীলংকা বাংলাদেশ আৰু ইউনাইটেড কিংডমৰ ছাত্ৰ ছাত্ৰীসকল আছে ভাৰতবৰ্ষ আৰু অসমৰ ছাত্ৰ ছাত্ৰীসকলতো আছে বহু ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰকৈ ছবি আঁকিলে আৰু এই ছবিসমূহ শ্ৰী ৰবীন বৰ ডাঙৰীয়াই বিচাৰ কৰি আছে ৰবীন বৰ ডাঙৰীয়াই আগতেও কৈছোঁ এটা উল্লেখযোগ্য কথা কৈছে যে ছবিসমূহ চাই প্ৰথম দ্বিতীয় তৃতীয় স্থান নিৰ্ণয় কৰাটো অতি জটিল তথাপি প্ৰতিযোগিতাৰ নিয়ম মাফিক তেখেতে নিৰ্ণয় কৰিব আৰু আগন্তুক দিনবিলাকত 5 জুনত আছে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে সেইদিনাখন আমি পুৰস্কাৰসমূহ ঘোষণা কৰিম আৰু ইতিমধ্যে ব্যতিক্ৰম গ্ৰুপে ব্যতিক্ৰম ক্ৰিয়েটিভ বুলি এটা হোৱাটছআপ গ্ৰুপ গঠন কৰিছে তাত আপোনালোকে সকলোখিনি পাব আৰু তাৰোপৰি ব্যতিক্ৰম ডিজিটেল যাৰ দ্বাৰা আমি যিটো গ্ৰুপত ফেচবুকৰ যিটো পেজ ব্যতিক্ৰম ডিজিটেল সেই পেজটোত আপোনালোকে আমাৰ এই ইণ্টাৰভিউবিলাক চাই থাকিব পাৰিব আৰু সেই গ্ৰুপটোত ব্যতিক্ৰম ডিজিটেলতে আপোনালোকৰ যদি আৰু কিবা জানিবলৈ ইচ্ছা আছে সেই কথাখিনিও জানিব পাৰিব আৰু আমাক এই ছাত্ৰ ছাত্ৰীসকলে যে পুৰস্কাৰ পাব প্ৰতিযোগিতাত জইন কৰিব আৰু শ্ৰেষ্ঠত্বৰ ভিত্তিত তেওঁলোকে কিবা এটা পুৰস্কাৰ পাব এই পুৰস্কাৰসমূহ দিছে অৰিয়ন গ্ৰুপে আৰু আজি আমাৰ মাজৰ অৰিয়ন গ্ৰুপৰ ছিনিয়ৰ জেনেৰেল সেলছ মেনেজাৰ তেখেত তৰিত চেটাৰ্জী ডাঙৰীয়া আমাৰ মাজত আছে খুব উৎসাহী এজন ব্যক্তি তেখেত আজি আমাৰ আমন্ত্ৰিত অতিথি পৰৱৰ্তী সময়ত তেখেত এজন বিশেষ অতিথি হিচাপে আমাৰ এই চকীখনলৈ আহিব ৰবীন বৰ ডাঙৰীয়া আছে ইতিমধ্যে আপুনি দেখিলে এতিয়া যিসকলে এই মুহূৰ্তত আমাৰ এই অনুষ্ঠানটো চাই আছে তেওঁলোকে দেখা পাইছে যে এখন নাৱত বহু নাৱৰীয়া গৈ আছে বঠা মাৰি মাৰি গৈ আছে দূৰত এটা সূৰ্য হয়তো অস্তগামী সূৰ্য বা উদিত সূৰ্য পাহাৰৰ মাজে মাজে সৰুজটো ওলাইছে নৈ তাত এখন পতাকা উৰি আছে এই পতাকাখন ব্যতিক্ৰম ডিজিটেল কিন্তু আচলতে এয়া আছিল এটা সিগনেচাৰ আৰু সিগনেচাৰ চহীটো আছিল তৰিত চেটাৰ্জী এই চহীটোত তৎ মুহূৰ্ততে শ্ৰী ৰবীন বৰ ডাঙৰীয়া এই ছবিখন আঁকি দিলে আৰু সেয়াই তেখেতৰ বিশেষত্ব আৰু মই চেণ্ড পেইণ্টিংটোৰ কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় চেণ্ড পেইণ্টিংটো টোটালি টেকনিকেলি এটা কথা গতিকে চেণ্টাৰটোৰ যিখিনি নিয়ম নীতি সেইখিনি বহুত একেবাৰে ইজি মানে ইমান কমপ্লিকেটেড কিবা তাত বিষয়বস্তু লুকাই নাথাকে জাষ্ট গ্লাছ এখনৰ ওপৰত বালি দি মানে ছবিখন অঁকা হয় বাট ছবিখন অঁকাৰ সময়ত মানে যথেষ্ট কেয়াৰ ল'বলগীয়া হয় তাত আমি ইৰেজ কৰিব নোৱাৰিম
আৰু ষ্টৰীৰ হৈতে মানে মিউজিকৰ হৈতে বহুত ফাষ্ট আঁকিব লাগে বহুত ফাষ্ট আঁকিব লাগিব মানে আপোনাৰ ইমানখিনি বৰ্ডৰ ওপৰত আপুনি বালিৰে মুচিকলাই লগে লগে আপোনাৰ যেতিয়া বালি আপুনি ছটিয়াব তেতিয়া সেই বালি ছটিয়াই দিয়াৰ লগে লগে তাতেই আপোনাৰ লেণ্ডস্কেপ বনি যাব লাগিব মানে মই যেতিয়া এনেকৈ বালিটো ছটিয়াই দিওঁ তাতেই আপুনি গম পাব যে পাহাৰ নদী লেণ্ড এফালে দূৰত পাৰ্সপেক্টিভ তাত মানে যিখিনি বস্তু এতিয়া আপুনি একদম নদীৰ পাৰত এটা অংশ যেতিয়া দেখা পাব প্লেন এৰিয়া তাত কেইটামান মানুহ বহাই দিলে মানে অলৰেডি কম্পোজিশন আহি যায় সো তেনেকৈ ধৰণে মানে সেই বেলেন্সিং আপোনাৰ চেন পেইন্টিংত ছাত্ৰ-ছাত্ৰী আহিছে তেওঁলোকে শিকি আছে বাহিৰৰ পৰা আৰু আচলতে এগৰাকী চিত্ৰশিল্পী কেতিয়াও জীৱনত অকলশৰীয়া নহয় যিকোনো ঠাইতে এতিয়া যে ৰবীন বৰডাঙৰীয়ে খুব উল্লেখযোগ্য কথা এটা ক'লে তেওঁ মাটিৰে লিপা ঘৰ এটাত মাটিখিনি এৰাই যোৱাত সেই আমি একো দেখা নাপাওঁ কিন্তু তেখেতে তাতে কিবা এটা দেখা পায় হয় হেখিনি একেবাৰে বাইদেউ সঁচা কথা কৈছে আমি য'ত একো দেখা নাপাওঁ তাত তেখেতে এটা সৃষ্টি দেখা পায় যদি কোনো প্ৰতিভা যদি কাৰো ভিতৰত থাকে না ইউ ক্যানট ষ্টপ দ্যাট একদম একেবাৰে কোনো শত্ৰু মহাশত্ৰু তাক ধৰি ৰাখিব নোৱাৰে এই মুহূৰ্তত বাইদেউক মই একেবাৰে সিম্পল এটা এক্সাম্পল মই পেইন্টিংত দিম তেখেতে ছবি এখন আঁকিব মই মোৰ সহযোগীসকলক অনুৰোধ জনাইছোঁ আমি দুখনমান ছবি আমাৰ হাতত আছে তেখেতসকলে যদি পাৰে ছবিকেইখন দেখক আমি সমান্তৰালকৈ শ্ৰীযুত ৰবীন বৰডাঙৰীয়াই এখন ছবি আঁকি দেখাব আৰু মোৰ খুব লোভ লাগিছে মোৰ সিগনেচাৰটোত যদি এখন ছবি হয় খুব ভাল হ'ব ডেফিনেটলি মানে সেইখিনি কথা আগতে আমি কৈ লওঁ আপোনাৰ সিগনেচাৰ और আমি যিখিনি আপুনি যেতিয়া মানে কথা পাতি আছিল যে কিবা আঁক বাঁক যদি আপুনি সিগনেচাৰ নকৰে তেতিয়ালে আপুনি কিবা এনেকে ধৰণৰ আঁক বাঁক এটা কৰে মই এটা সিগনেচাৰ তেতিয়া আপুনি সিগনেচাৰ মানে ডাঙৰ কে কৰক শৰ্ট সাইন যোনটো চেকত মাৰে তেতিয়া ঠিক আছে আৰু মই মোৰ সহযোগী সকলক অনুৰোধ জনাইছো সেই মুহূৰ্তত কিছু ছবি আমাৰ হাতত আছে সেই ছবিখিনি দেখুৱাই থাকিবলৈ মই ভুলেই হৈ গ'ল সিগনেচাৰটো শ্ৰী ৰবীন বৰডাঙৰীয়াই সিগনেচাৰ আৰু এটা এয়া আমাৰ ছাত্ৰ-ছাত্ৰীসকলে যিখিনি ছবি আঁকিছিলে সেই ছবিখিনি দেখুৱাই থকা হৈছে বিভিন্ন ধৰণৰ ছবি তেওঁলোকে আঁকিছে আমাৰ উদ্দেশ্য এটাই এই ছবিসমূহ যিসকল ছাত্ৰ-ছাত্ৰী আঁকিছে তেওঁলোকে যাতে এই ছবিসমূহৰ আঁকিছে আৰু অনাগত দিনবিলাকতো তেওঁলোকে যাতে চিত্ৰশিল্পৰ লগত জড়িত হৈ থাকে আৰু ছবিৰ যোগেদি যাতে তেওঁলোকে এটা কথা উপলব্ধি কৰে ছবিখন আঁকি এই যে আঁকিছে তাতে যেন শেষ নহয় তেওঁৰ চিত্ৰশিল্পী জীৱনটো ইয়াতে যাতে আৰম্ভণি হয় আৰু তেওঁৰ যিটো দায়বদ্ধতা সমাজৰ প্ৰতি সেই ছবিৰ যোগেদি যেন প্ৰকাশ কৰে আৰু অনাগত দিনবিলাকত আমি ৰবীন বৰডাঙৰীয়াক আকৌ এদিন আমি আমন্ত্ৰণ জনাব লাগিব আজি এটা বিশেষ উদ্দেশ্যতে আমি আমন্ত্ৰণ জনালোঁ আৰু এই উদ্দেশ্যটো হৈছে ৱৰ্ল্ড নো টোবাকো ডে যিটো আয়োজন কৰা হৈছে তাৰ সেই ছবিসমূহৰ বিচাৰক শ্ৰী ৰবীন বৰডাঙৰীয়া দৰ্শকসকলক আকৌ এবাৰ আমি কৈছোঁ ব্যতিক্ৰম মাজদুৱে নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ সহযোগত ৱৰ্ল্ড নো টোবাকো ডে 2020 আজি আয়োজন কৰিছে আৰু এই আয়োজন কৰিছে কণমানিহঁতৰ মাজত ছবিৰ প্ৰতিযোগিতাৰে আৰু ইতিমধ্যে আমি কৈছোঁ যে কেৱল ভাৰতবৰ্ষই নহয় শ্ৰীলংকা বাংলাদেশ ইউনাইটেড কিংডমৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে অসমৰ ছাত্ৰ-ছাত্ৰীসকলটো আছে খুব সুন্দৰকৈ ছবি আঁকিছে তেওঁলোকে আৰু ইতিমধ্যে সেই ছবি যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ব্যতিক্ৰম ক্ৰিয়েটিভ বুলি এটা আমি বিশেষ হোৱাটছআপ গ্ৰুপ গঠন কৰিছোঁ এই হোৱাটছআপ গ্ৰুপৰ জৰিয়তে 5 জুনত ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে আছে সেইদিনাখন তেওঁলোকে চাব পাৰিব আৰু এই আয়োজনত আমাক সহায় কৰিছে ওৰিয়ন গ্ৰুপে আজি ওৰিয়ন গ্ৰুপৰ সিনিয়ৰ জোনেল সেলছ মেনেজাৰ শ্ৰীযুত তৰিত চেটাৰ্জী ডাঙৰীয়া আজি আমাৰ মাজতো আছে আমি এই সুযোগতে ওৰিয়ন গ্ৰুপকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই সুযোগতে বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰ্থ ইষ্ট কেঞ্চাৰ হস্পিটেল এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ শ্ৰীযুত গণেশ তামুলী ডাঙৰীয়াক মই আচৰিত হৈ গৈছিলোঁ যে মোৰ সিগনেচাৰটো ক'ৰবাত আছে এইখিনিত মই মোৰ সিগনেচাৰটো এটা বিচাৰি পোৱা নাই হেয়াই এজন ভগৱানে বিশেষ শক্তিৰে শক্তিবান কৰা এজন বিশেষ ব্যক্তি শ্ৰীযুত ৰবীন বৰডাঙৰীয়া আপোনাক মানে ভাষা নাইকিয়া হৈ গৈছে একচুৱেলি ভাষা নাই আৰু আমি সঁচাকৈ বিচাৰিছোঁ আপোনাৰ এই যি যাত্ৰা
বহু দূৰলৈ আগবাঢ়ি যাওক আপোনাৰ নিশ্চয় নতুন বহু পৰিকল্পনা আছে হয় মানে এতিয়া অলৰেডি আমি অল ওভাৰ ৱৰ্ল্ডত অনলাইন ক্লাছেছ ষ্টাৰ্ট কৰিছোঁ তাৰ ওপৰত বিভিন্ন ধৰণৰ যিখিনি ডিজেবল চলি আছে তেওঁলোককো এইটো লাইনত অনাৰ চেষ্টা কৰিছোঁ আৰু মই ভাল পাইছোঁ যে আমাৰ তৰিদ্ৰ তেওঁ মানে আজি নিজৰ পৰা আহিছে আমি সঁচাকৈ ৱেলকাম কৰিছোঁ এনে এটি মুহূৰ্তত গতিকে মই সেইখিনি কাম আকৌ নেক্সট কেতিয়াবা আপোনালোকক মানে হয়তো ব্যতিক্ৰমৰ থ্ৰু নাই আকৌ আপুনি আহিবই লাগিব আৰু মহাশয় আপুনি এদিন আহিব লাগিব আমি একচুয়ালি আৰু আপোনালোকক এনে আপুনি আজি মোক যে মাতিছে ৰবীন্দ্ৰ আপোনাৰ দাদা বলে মাতিলো এনেকুৱা যদি কোনো কম্পিটিশন মানে আমাৰ ৰিলেটেড টু ইন আৱাৰ প্ৰডাক্টস ডেফিনেটলি we always encourage the students and the जो ऑर्गेनाइजर है जो सीट एंड डॉग कंपटीशन करे बहुत फास्ट न হয় এনেকুৱা सीट एंड डॉग আমি হোল অফ দা ইয়ার বহুত জায়গা কৰি থাকো মানে আমি অল আসাম सीट एंड डॉग कंपटीशन কৰিছো because it is related to our products okay so encourage the students upcoming student and the youth generation this is a part of my job part of our company and this is also a social responsibility definitely সামাজিক দায়বদ্ধতা অতি গুৰুত্বপূৰ্ণ কথা হয় দৰ্শকসকল আৰু বহু কথা পাতিব লগা আছিল শ্ৰী ৰবীন বৰ ডাঙৰীয়া আৰু এখন ছবি চাব লগা আছিল কিন্তু আমাৰ সময় শেষ হ'ল আচলতে তেখেতে ছবি এখন আঁকিবলৈ লৈছিলে কিন্তু মই মোৰ লুকটো সামৰিব নোৱাৰিলো সেইকাৰণে তেখেতক মই মোৰ সিগনেচাৰটো দিলো যে কি নহওক এটা কথাত মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে অনাগত দিনবিলাকত খুব সোনকালে ৰবীন বৰ ডাঙৰীয়া আকৌ এদিন আমাৰ মাজলৈ আহিব এনে হেপা পলুৱে তেখেতৰ লগত কথা পাতিম আৰু তেখেতৰ ছবিবিলাক সম্পৰ্কত আমি চাম আৰু অনাগত দিনত শ্ৰীযুত মহাশয় শ্ৰীযুত তৰিত চেটাৰ্জী মহাশয় আমাৰ মাজলৈ আহিব তেখেতৰ লগতো কথা পাতিম তেখেতৰ এখন বিচিত্ৰ কৰ্মক্ষেত্ৰ আজি দুইজনকে ধন্যবাদ জ্ঞাপন কৰিলো দৰ্শকসকল আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত ব্যতিক্ৰম মাছটো গ্ৰুপক সহায় কৰিছে ইণ্ডিয়া টুৰিজিম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MGI গ্ৰুপ স্পেক্ট্ৰাম এডভেঞ্চাৰ ইলুমিছ এস্থেটিক ক্লিনিক ভৰতৰাজ এষ্ট্ৰ সমাধান এণ্ড ৰিচাৰ্চ চেণ্টাৰ আৰু লগত আছে এভৰিডে চল্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰি ব্যতিক্ৰম মাছটোৰ যি আয়োজন নো টবাকো ডে ৱৰ্ল্ড টবাকো ডে 2020 আমি সেই আয়োজনক সন্মান জনাইছোঁ সকলোকে আশা কৰিছোঁ আহক আমি এখন ধপাত মুক্ত পৃথিৱী প্ৰতি আমি সচেতন হওঁ আমি এনে এটা যাত্ৰা কৰোঁ যিটো যাত্ৰাত আমি এখন প্ৰদূষণ মুক্ত পৃথিৱীলৈ যাব পাৰোঁ হয় দুইকে ধন্যবাদ জ্ঞাপন ধন্যবাদ Welcome to Spectrum Adventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam. Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016, Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017, and Women Achievers Award, Guwahati in 2018
for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.